আমি শতবৰ্ষ অনুষ্ঠানভাগী দুদিনীয়া কাৰ্যসূচী আমি সফল ৰূপায়ণ কৰিবৰ কাৰণে প্ৰয়াস কৰিছিলোঁ। ইয়াত আমি চেষ্টা কৰিছিলোঁ যে আমাৰ ইয়াত যিমান ধৰ্মাৱলম্বী লোক আছে আৰু বিভিন্ন প্ৰান্তৰ পৰা অহা যিমান বিভিন্ন ভাষা ভাষী লোক আছে, ধৰ্মাৱলম্বী লোক আছে, আটাইয়ে যাতে আহি আমাৰ ইয়াত সহযোগিতা আগবঢ়ায়, সম্পূৰ্ণ সহযোগিতা আগবঢ়ায়। আৰু সেয়ে আমি কামনা কৰিছিলোঁ। তেওঁলোকে আমাৰ অনুৰোধ ৰক্ষা কৰি সকলোৱে আহি আমাক সহায় সহযোগিতা আগবঢ়াইছে। তাৰ পাছতে আমি আমাৰ কণ কণ শিশুসকলৰ কাৰণে প্ৰতিভা সন্ধানী কিছুমান আমি নাচ গান সত্ৰীয়া নৃত্য এইবিলাক আমি ৰাখিছিলোঁ অনুষ্ঠান। আৰু তাৰপিছতে আমি বয়োজ্যেষ্ঠসকলৰ কাৰণে আমাৰ দিহা সম্ৰাট কমলা গগৈ এটি অনুষ্ঠান ৰাখিছিলোঁ। যিহেতু তেওঁলোকে ৰাতিৰ ভাগত বিভিন্ন ধৰণৰ অনুষ্ঠান সুন্দৰ সুন্দৰ অনুষ্ঠান হয় যদিও তেওঁলোকে উপভোগ কৰিবৰ কাৰণে সুবিধা নাপায়, গতিকে আমি দিনৰ ভাগতে আমি এই কমলা গগৈ দিহা নামৰ সম্ৰাট কমলা গগৈ অনুষ্ঠান এভাগি ৰাখিছিলোঁ। আৰু সন্ধিয়ালৈ উদয়ন সাংস্কৃতিক গোষ্ঠী চৰাইদেউৰ তৰফৰ পৰা আমাৰ পৰিৱেশিত হৈ গ'ল এভাগি নাট নিসিংহ অৱতাৰ। এই নিসিংহ অৱতাৰ নাটভাগি যোৱাকালি হৈ গ'ল। আৰু আজিয়ে আমাৰ প্ৰথমে খুবেই আকৰ্ষণীয় এটি অনুষ্ঠান আছিলে। সেই অনুষ্ঠান হৈছে ভাগৱত ভ্ৰমণ আৰু সাংস্কৃতিক শোভাযাত্ৰা। এই ভাগৱত ভ্ৰমণ আৰু সাংস্কৃতিক শোভাযাত্ৰাত বিভিন্ন ধৰ্মাৱলম্বী ভাষা ভাষী লোকে আহি আমাক সহায় সহযোগিতা আগবঢ়ালে। গতিকে তেওঁলোকলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।